ভোক কবি অনন্যা গোস্বামী আবৃত্তি প্ৰতিশ্ৰুতি ডেকা বিভ্ৰান্ত মনৰ অক্লান্ত দেহত আজি সূক্ষ্মভাৱে ৰৈ আছিল কোন কাহিনীৰে নিৰ্মিত এটি ভোক যি নিজৰ তীব্ৰতা অনুধাৱন কৰি আগবঢ়াই দিছিল দুখন হাত এয়া আশাত ইচ্ছাত নে বিনিময়ত তাৰ উত্তৰ কিন্তু নিৰ্মল বিভীষিকাৰ মাজতো ভোকটোৱে আওৰাইছিল এটা স্বৰ জীৱন অন্ধকাৰ নেওচি সূৰ্যৰ সূচনা বিচাৰি সেই ভোকটোৱে শিকাইছিল জীয়াই থকাৰ প্ৰত্যাহ্বান এই ধ্বনি আজি যে বাজি উঠিছে সেয়া হৈছে হাজাৰ মানুহৰ কৃত্ৰিম আলোচনা হৃদপিণ্ডৰ নিবিড় কোঠালিত শুনিলোঁ ভোকৰ মন্ত্ৰালয় হেনো স্থাপিত তেওঁলোকৰ আবিৰ জীৱনশৈলীত ধন্যবাদ